ৰহাৰ কিশোৰী হত্যাকাণ্ডই লৈছে এতিয়া নতুন মোৰ প্ৰশ্ন উত্থাপিত হৈছে যদিহে জীৱিত অৱস্থাত কিশোৰীগৰাকী উদ্ধাৰ হৈছে উদ্ধাৰ হোৱা মৃতদেহটো কাৰ গড়চুকৰ গটঙাৰ পৰা উদ্ধাৰ কৰা হৈছে এই কিশোৰীগৰাকী এটা পৰিয়ালে আশ্ৰয় দি ৰাখিছিল কিশোৰীগৰাকীক নিউদ্দেশৰ দিনা ঘৰৰ পৰা পলাই গৈছিল কিশোৰীগৰাকীয়ে এজন ট্ৰাক ড্ৰাইভাৰৰ লগত নগাঁৱৰ পৰা গুৱাহাটীলৈ গৈছিল কিশোৰীগৰাকী ট্ৰাকখনৰ চালক আছিল উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাহুল সিং গুৱাহাটীৰ আইএছবিটি কিশোৰীগৰাকীক এৰি দিছিল ৰাহুলে পৰৱৰ্তী সময়ত দুজন বিহাৰী সম্প্ৰদায়ৰ লোকে লগত ৰাখিছিল কিশোৰীগৰাকীৰ মোবাইলৰ সিম লুকুৱাই দুদিন ধৰি আবদ্ধ কৰি ৰাখিছিল কিশোৰীগৰাকী আৰু বিহাৰী সম্প্ৰদায়ৰ লোক দুজনৰ পৰা এটা সময়ত পলাই সাৰিছিল কিশোৰীগৰাকী আৰু এজন অটো চালকে উদ্ধাৰ কৰি বাইকৰ ঘৰত আশ্ৰয় দিছিল কিশোৰীগৰাকী গড়চুকত থকা অটো চালকজনৰ বাইকৰ ঘৰৰ পৰাই উদ্ধাৰ কৰা হৈছে অৱয়সত কিশোৰীগৰাকী ইতিমধ্যে আপোনালোক অৱগত যে ৰহাত এটা মৃতদেহ উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু কিশোৰীগৰাকীক কোনোবাই ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল এই কিশোৰীগৰাকীৰ পৰিয়ালেও চিনাক্ত কৰিছিল কিশোৰীগৰাকীক আৰু অৱয়সত ভবা হৈছিল যে এইগৰাকীয়ে কিশোৰী যাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে পৰিয়ালটোৱে চিনাক্ত কৰিছিল এটাৰ পাছত আনটো অপৰাধী আৰক্ষীৰ জালত পৰাৰ পাছত এতিয়া এই ঘটনাই নতুন মোৰ লৈছে অৰ্থাৎ যিগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল সেই কিশোৰীগৰাকী ভাবি থকা কিশোৰীগৰাকী নহয় অৰ্থাৎ যিগৰাকী কিশোৰী বুলি ভবা হৈছিল মৃতদেহটো সেই কিশোৰীগৰাকী জীৱন্তে উদ্ধাৰ হ'ল গুৱাহাটীৰ পৰাই আৰু গুৱাহাটীৰ পৰা উদ্ধাৰ হোৱাৰ পাছত এই ঘটনা এতিয়া নতুন মোৰ লৈছে এটা দুটা প্ৰসংগ দুটা প্ৰশ্ন মৃত কিশোৰীগৰাকী কোন তাৰ সন্ধান নাই আৰু দ্বিতীয় প্ৰসংগ যিগৰাকী কিশোৰীক মৃত বুলি ভবা হৈছিল গুৱাহাটীত উদ্ধাৰ কৰা হৈছিল কি ধৰণে সেই কিশোৰীগৰাকী গুৱাহাটীলৈকে আহিল এজন ট্ৰাক ড্ৰাইভাৰৰ লগত অহা বুলি কোৱা হৈছে ট্ৰাক ড্ৰাইভাৰজনে ফুচুলাই লৈ আহিল নে প্ৰেমৰ সম্পৰ্ক আছিল নে অপহৰণ কৰা হৈছিল দুটাকৈ ৰহস্য এতিয়া এই মুহূৰ্তত আপোনালোকে দেখিছে এজনৰ পাছত আনগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছিল সন্দেহজনক ব্যক্তিক আৰু তাৰ পাছতে আৰক্ষীয়ে যেতিয়া নগাঁও আৰক্ষীয়ে তদন্ত কৰিছিল তদন্তত পোহৰ লৈ আহিছিল কেতবোৰ তথ্য কিশোৰীগৰাকীৰ মোবাইলটো জব্দ কৰি থৈছিল বিহাৰী সম্প্ৰদায়ৰ ট্ৰাক চালকে লৈ আহিছিল গুৱাহাটীলৈকে গুৱাহাটীত এৰি থৈ গৈছিল ট্ৰাক চালকজনে তাৰ পাছত আন দুই বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে আবদ্ধ কৰি ৰাখিছিল কিশোৰীগৰাকীক দুদিন ধৰি কোনোমতে কিশোৰীগৰাকীয়ে পলাই আহিছিল আৰু তাৰ পাছত এজন অটো চালকৰ আশ্ৰয় লৈছিল অটো চালকজনে নিজৰ বাইকৰ ঘৰত ৰাখিছিল অৱয়সত বাইকৰ ঘৰৰ পৰাই আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিছে আমি মন্তব্য চাই লওঁ যিখিনি আমি ইনভেষ্টিগেশ্যনত পালোঁ যে তেওঁ ঘৰৰ পৰা কাজিয়া লাগি ওলাই আহিছিলে তেওঁ হাতত এখন বহী আছিলে য'ত বিভিন্ন মানুহৰ নাম্বাৰ আছিলে আৰু সেই নাম্বাৰত আমি গম পালোঁ বহীখন তেওঁ লগত লৈ গৈছিলে যদিও আমাৰ এটা সন্দেহ হ'ল যে ৰাতি 11টা কিমানত গুৱাহাটী পাবলগীয়া কিবা ব্যৱস্থা আছে নেকি আমি সেইটো তদন্ত কৰি আছিলোঁ আইএছবিটিত আমি দুজন লিংক পালোঁ তেওঁ নিজৰ মোবাইলটো ব্যৱহাৰ কৰা নাছিলে যিটো ঘৰৰ পৰা লৈ গৈছিলে তেওঁ জোৰটোৰ পৰা মোবাইল ব্যৱহাৰ কৰি আছিলে যাকে পাই তাৰ পৰাই ব্যৱহাৰ কৰি আছিলে আৰু তেনেকৈ আমি গোটেই বস্তুটো আমি চালি জাৰি চাই গম পালোঁ যে ইয়াৰ পৰা ট্ৰাকত উঠি তেওঁ ৰাহুল সিঙৰ লগত গৈছিলে ৰাহুল সিং এজন উত্তৰ প্ৰদেশৰ ব্যক্তি আৰু তেওঁৰ লগত ট্ৰাকত যোৱা ফটোগ্ৰাফো আমি পাইছোঁ সেইখিনি তাত উঠি যোৱাৰ পিছত তেওঁ আইএছবিটিত নামিলে আইএছবিটিত আমি যি দুজন এৰেষ্ট কৰিছোঁ তেওঁলোকৰ লগত দুদিন আছিলে আইএছবিটিত তাৰপিছত তৃতীয় দিনাখন তেওঁ নিৰুদ্দেশ হ'ল নিৰুদ্দেশ হোৱাৰ পিছত পম্পী দলেৰ ভায়েক সমৰজিৎ দলে তেওঁ অটো চলাই তেওঁ ছোৱালীজনীক পাই পেলাই তেওঁৰ ঘৰত লৈ আশ্ৰয় দিছিলে এতিয়া বৰ্তমান তেওঁ জীৱিত আছে আমাৰ অচি পদৰ তেওঁ তাতে আছে তেওঁ লৈ আহি আছে ছোৱালীজনী অলপ 1 ঘণ্টামান পিছত হয়তো ৰহা পাবহি এতিয়া বাকী থাকিলে যিজন ইয়াত আমি মৃতদেহ পাইছিলোঁ যিগৰাকী তাৰ আমি DNA পৰীক্ষাৰ কাৰণে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি ৰখা হৈছে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আহ্বান জনাম যাতে আপোনালোকে অলপমান ফটোখন পাব্লিচিটি দিয়ে আৰু কোনোবা যদি আমাক কণ্টেক্ট কৰে আমি তেতিয়াহ'লে আৰু তদন্তটো আগুৱাই লৈ যাবলৈ সুবিধা হ'ব ইতিমধ্যে আমি সেইটো তদন্ত চলাই ৰাখিম সেইটো বন্ধ নহ'ব তাৰ কাৰণে এটা বেলেগ কেছ আমি ৰেজিষ্টাৰ কৰাই আছিলে নগাঁও সদৰ থানাত আৰু নিৰুদ্দেশৰ কেছটো আমাৰ ৰহা থানাত আছিলে তো ইমানখিনি মই ক'বলৈ আৰু 1.5 ঘণ্টা গটঙা গড়চুক গুৱাহাটী
সেইটোৱে মই আপোনাক আহ্বান জনাইছোঁ যে এইটো আপোনালোকে পাব্লিচিটি দিয়ক। আমি DNA ৰাখিছোঁ, যদি কোনোবাই আহি ক্লেইম কৰে যে আমাৰ হয় তেতিয়া আমি DNA এক্সাম কৰাব পাৰিম, কিন্তু আমাৰ এইটো তদন্ত থাকিবই। তদন্তটো আমি বন্ধ নকৰোঁ যাতে ইয়াত কোনে হত্যা কৰি তেওঁক পলাই থৈ গ'ল। যিখিনি নিৰুদ্দেশ হোৱাত সহায় কৰিছে ছোৱালীজনীক, আমি প্ৰথমতে হানিফ আলী আৰু তেওঁৰ লগৰ দুজন ধৰিছিলোঁ। তেওঁলোকৰ ঘৰত গৈ ছোৱালীজনীৰ লগত ফটো উঠিব বিচাৰিছিলে জবৰদস্তি, আৰু বহুত ফোনত কমিউনিকেশ্যন কৰি থাকে, হেৰাছমেণ্ট কৰে। মাকে আমাক অভিযোগ কৰিছিলে, সেই অভিযোগৰ ভিত্তিত আমি এৰেষ্ট কৰিছিলোঁ। তাৰপিছত গুৱাহাটীত আমি দুজন ব্যক্তি বিহাৰী সম্প্ৰদায়ে তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোকে ছোৱালীজনীক আৰক্ষীক চমজাই দিব লাগিছিলে, যিহেতু অকলে পাইছে, নিদি পেলাই মোবাইলৰ চিমটো ৰাখি থৈছিলে ছোৱালীজনীয়ে, আৰু লগতে দুদিন আশ্ৰয় দি ৰাখিছিলে। আৰু তেওঁলোকৰ কৰ্তব্য আছিলে যে এনেকুৱা যদি এজনী ছোৱালী পায়, তাকো মাইনৰ, তেওঁলোকে লগে লগে থানাত বা ওচৰত পুলিচক জনাই দিব লাগিছিল। আৰু ISBTত পুলিচ থানাও আছে। তো সেইটো নকৰিলে তেওঁলোকে আৰু দুদিন ৰাখি আশ্ৰয় দি তাৰপৰা তেওঁলোকৰ হেৰিৰ পৰা আকৌ নাইকিয়া হ'ল। আকৌ ৰাহুলৰ লগত কমিউনিকেশ্যন হ'ল। ৰাহুলক এৰেষ্ট কৰা হৈছে। আৰু ৰাহুলৰ লগত আমি গাড়ীত যেতিয়া লৈ গৈছে ইয়াৰ পৰা গুৱাহাটীত, তো ৰাহুলৰ লগত আমি ফটোগ্ৰাফো পাইছোঁ, যিখিনি অকণমান ইয়াত নক'ব দিগদাৰী পাইছোঁ। তেওঁলোকৰ কিডনেপিঙত জড়িত নাই, হেৰেছমেণ্টত জড়িত আছে। নাই, ৰেপটো এতিয়া আমি তেওঁ আনিলেহে, তেওঁৰ পৰা আমি ষ্টেটমেণ্ট ল'লে পৰৱৰ্তী সময়ত আমি যিখিনি পাওঁ, যি হৈছে, বাকী আমি সেইটো কেছৰ তদন্ত ৰহাত হৈ থাকিব। ড্ৰাইভাৰ হয়। বিহাৰৰ দুজন ISBTৰ এজন চকীদাৰ হয়, এজন পৰ্টাৰ হয়, বস্তু মাল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।